আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে বাল গংগাধৰ তিলকৰ মৃত্যু কিমান চনত হৈছিল? উত্তৰ 1920 চনত। চৌৰি চৌৰা ঠাইখন কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ উত্তৰ প্ৰদেশ। শিক্ষা সংবিধানৰ কোনটো সূচীৰ অন্তৰ্গত? উত্তৰ সমৱৰ্তী সূচী। আকবৰৰ ধৰ্মীয় কথা আলোচনা গৃহক কি বোলা হৈছিল? উত্তৰ ইবাদতখানা। ৰবাৰ্ট ক্লাইভ কোনখন যুদ্ধৰ বাবে জনাজাত? উত্তৰ 1757 চনত হোৱা পলাচী যুদ্ধ। স্বৰ্গদেউ চুডাংফাক অন্য কি নামেৰে জনা যায়? উত্তৰ বামুণী কোঁৱৰ। ইউফ্ৰেটিছ নদী কোনকেইখন দেশৰ মাজেৰে বৈ গৈছে? উত্তৰ তুৰ্কী, চিৰিয়া আৰু ইৰাক। সুচেতা কৃপালানী কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল? উত্তৰ উত্তৰ প্ৰদেশ। দহিকতৰা কবিতা পুথিখনৰ লেখক কোন? উত্তৰ ৰঘুনাথ চৌধাৰী। মানসৈন্যই কেইবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ 3 বাৰ। স্বত্ব বিলোপ নীতিৰ প্ৰৱৰ্তক কোন? উত্তৰ লৰ্ড ডেলহাউচি। ব্ৰিটিছে ভাৰতত প্ৰথমটো ফেক্টৰী কোন ঠাইত স্থাপন কৰিছিল? উত্তৰ গুজৰাটৰ চুৰটত। ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত আৰম্ভ হৈছিল? উত্তৰ 1951 চনত। প্ৰথম চন্দ্ৰগুপ্তই কি উপাধি গ্ৰহণ কৰিছিল? উত্তৰ মহাৰাজাধিৰাজ উপাধি। সংসদৰ উচ্চ সদনক কি বুলি কোৱা হয়? উত্তৰ ৰাজ্যসভা। হীৰাকুণ্ড বান্ধ কোনখন নদীৰ ওপৰত আছে? উত্তৰ মহানদী। বিধানসভা কোনে ভংগ কৰিব পাৰে? উত্তৰ ৰাজ্যপাল। লাৱনী কোনখন ৰাজ্যৰ এক লোকনৃত্য? উত্তৰ মহাৰাষ্ট্ৰ ৰাজ্য। লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ড ক'ত অৱস্থিত? উত্তৰ ইংলেণ্ড। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।